ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে আপোনাৰ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উদযাপন কৰা হ'ল। কি ক'ব এই সন্দৰ্ভত? এই ইণ্টাৰনেশ্যনেল নাৰ্ছ ডে শিঙিমাৰী PHCৰ আমাৰ নাৰ্ছ বাইদেউসকলে প্ৰতি বছৰে পাতি থাকে। যোৱা বছৰ তেওঁলোকে আমবাগানত এই দিৱসটো পালন কৰিছিলে। এইবছৰ ইয়াত পালন কৰিছে, আমাকো মাতিছে আৰু এই দিনটো তেওঁলোকৰ কাৰণে এটা উৎসৱৰ বতৰ। তেওঁলোকৰ গোটেই প্ৰেৰণা যিজন ফ্লৰেন্স নাইটিংগেল বুলি যিজনী আমাৰ কি কয় নাৰ্ছ, তেখেতক আলম কৰিয়ে আজি আমাৰ এই নাৰ্ছ নাৰ্ছসকলৰ জন্ম, নাৰ্ছ উপাধিটো ডেজিগনেশ্যনটো জন্ম হৈছে আৰু তেওঁৰ সোঁৱৰণতে এই নাৰ্ছ দিৱসটো প্ৰতি বছৰে আমাৰ শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যিমান নাৰ্ছ বাইদেউসকল আছে তেওঁলোকে পালন কৰে আৰু আশা কৰোঁ যে এই নাৰ্ছ দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে তেওঁলোকে এই আনন্দ উল্লাস তেওঁলোকৰ মনৰ ইচ্ছা এইখিনি যাতে প্ৰকাশ কৰিব পাৰে। আজি ইয়াতে ধুনীয়া নৃত্য গীত পৰিৱেশন হৈছে, খুব ভাল লাগিছে চাই পেলাই। আপোনাৰ ডক্টৰৰ যিখিনি কাম নাৰ্ছ নোহোৱাকৈ সেইখিনি আদৰা হৈ থাকে নেকি? আপুনি কি ভাবে? নিশ্চিতভাৱে আদৰোৱা হৈ থাকে। ডক্টৰে অকল পেচেণ্ট এজনহে চায়, পেচেণ্টজনৰ কি হৈছে সেইটো প্ৰেছক্ৰিপশ্যনটো লিখি দিব। বাকী তেওঁক যিখিনি শুশ্ৰূষা কৰিব লাগে, চেলাইন দিব লাগে, বেজী দিব লাগে, তেওঁ বা কেতিয়া ঔষধ কেনেকৈ খাব লাগিব, এই গোটেই কামখিনি আমাৰ নাৰ্ছসকলে কৰে। ঠিক আছে।